সিন্ডিকেটৰ ধন ৰক্ষা কৰিবলৈ বিজেপি যোগ দিছিল তেওঁলোকে। অশোক শৰ্মা তেওঁলোকে বিজেপি মাইনাছ অশোক শৰ্মা বুলি কৰ্মীসকলক কয়। মোৰ ওচৰত অহা মানুহবোৰক আঁচনিৰ পৰা বঞ্চিত কৰিব বুলি ধমকি দিয়ে। মোৰ কাৰ্যকালত কৰা কামৰ ফলকবোৰ ভাঙিছে। মোৰ কাৰ্যকালত আধাৰশিলা কৰা অভাৰব্ৰিজ ৰাস্তা ঘাটত মোৰ নাম নাৰাখে। সভাই সমিতিয়ে মোক নামাতে। ৰাজ্যিক বিজেপিৰ সভাপতিৰ হাতত চৌকজৰ উত্তৰ দি আজি পুনৰ বিস্ফোৰণ ঘটালে বিজেপি নেতা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। কিছুমান মানুহৰ কিছু চৰিত্ৰ থাকে, যি চৰিত্ৰটো নলবাৰীৰ মানুহে ভালদৰে বুজি পাইছে, অসমৰ মানুহেও বুজি পাইছে, নোহোৱাৰ কথাটো নাই। গতিকে এতিয়া ফলক নোহোৱা কৰিলে তেওঁলোকে। বিজেপিৰ পৰা তেওঁলোকে মোক সেইদিনা কৈছিলে যে বিজেপি মাইনাছ অশোক শৰ্মা কি। গতিকে তেওঁলোকে বিজেপিৰ পৰা মোক উলিয়াই দিলে, ফলক কেইখন ভাঙিলে বা অভাৰব্ৰিজত বা হৰি মন্দিৰত বা মেডিকেলত আমাৰ ফলকবিলাক নিদিলে, তাৰমানে মই নোহোৱা হৈ যাম নেকি, মানুহে পাহৰি যাব নেকি যে কাৰ দিনত এইখিনি হৈছিল। মিটিং পাতি কয় তালৈ যোনে যোনে যায়, তালৈ মানে মোৰ ঘৰলৈ যোনে যোনে আহে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে সাধাৰণ মানুহ তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈ মোৰ ঘৰত নাহে, আৰু মই সেইটো কামনা নকৰোঁ মোৰ ঘৰত আহি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হওক। ৭ মেত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা চৰকাৰৰ কাম কাজ আৰু ধাৰৰ বোজাত পুত গৈ থকা সন্দৰ্ভত মুখ খুলিছিল নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। তাৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি সাংসদ দিলীপ শইকীয়া। অশোক শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলৰ নেতৃত্বক দাবী জনোৱাৰ পিছতে অশোক শৰ্মালৈ আহিছিল চৌকজ নটিচ। দুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতিৰ হাতত চৌকজৰ উত্তৰ দি আজি নলবাৰীৰ নিজ বাসগৃহত দল আৰু চৰকাৰৰ মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰাক্তন বিধায়কগৰাকী। মোক নুখুলো বুলি সকলো কথাই কৈ পেলালে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। অশোক শৰ্মাই ক'লে তেওঁলোক একোটা গেং পাৰ্টিৰ দৰে, 10 বছৰ আগৰ তেওঁলোকৰ কথা সকলোৱে জানে। তেওঁলোকৰ আজিৰ পৰা 10 বছৰ আগৰ চৰিত্ৰৰ বিশ্লেষণ কৰকচোন। য'তেই থাকে ত'তেই তেনেকুৱা, তাৰমানে তেওঁলোক এটা গেঙৰ বাহিৰে বাকী কিজনক কাকো চান্স নিদিয়ে। গতিকে ইয়াতো তেনেকুৱাই হৈছে। ন পুৰণিৰ কথা বুলি আমি কেতিয়াও উল্লেখ কৰা নাই, কিন্তু তেওঁলোকে বাৰে প্ৰতি সেই কথাবিলাক তেওঁলোকেহে এষ্টাব্লিছ কৰে। মই বিগত 3 বছৰত কেনেদৰে ইয়াত মানে আছোঁ সেই কথাটো দলীয় কাৰ্যকৰ্তাই দলীয় নেতৃত্বই নুবুজে নেকি। তেওঁলোকৰ ভয়তহে ইয়াত অহা নাই বা মোৰ নাম লোৱা নাই। তেওঁৰ ঘৰলৈ অহা সকলক আঁচনিৰ পৰা বঞ্চিত কৰাৰ ধমকি দিয়াৰ কথা ব্যক্ত কৰে অশোক শৰ্মাই। মিটিং পাতি কয় তালৈ যোনে যোনে যায়, তালৈ মানে মোৰ ঘৰলৈ যোনে যোনে আহে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে সাধাৰণ মানুহ তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈ মোৰ ঘৰত নাহে, আৰু মই সেইটো কামনা নকৰোঁ মোৰ ঘৰত আহি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হওক। এইফালে দল, চৰকাৰ আৰু মন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰি অশোক শৰ্মাই কয় তেওঁলোকে এনেকুৱা ব্যৱহাৰেৰে সমাজত বিভেদৰ সৃষ্টি কৰাৰ বাবে বিজেপিৰ ওপৰত এতিয়া দাগ লাগিছে। তেওঁলোকে সিন্ডিকেটৰ ধন ৰক্ষা কৰিবলৈ আৰু জেলত যোৱাৰ ভয়তহে 10 বছৰ পূৰ্বে বিজেপিলৈ আহিছিল বুলি উল্লেখ কৰি অশোক শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উভতি ধৰি পুনৰ কয় 5 দিন কাৰ্যকাললৈ নাহিলেও 2016ত চৰকাৰ গঠন কৰিব পৰাকৈ দলটো শক্তিশালী কৰি তুলিছিল। এনেকুৱা ব্যৱহাৰেৰে সমাজত এটা বিভেদৰ সৃষ্টি কৰাৰ কাৰণেহে বিজেপিৰ ওপৰত এটা দাগ পৰিছে, তাৰ কাৰণে দুখ লাগে। তেওঁলোকে সিন্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলত যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল। যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে, কিন্তু অতি আজি দুখ লাগে, লাজো লাগে কথাটো যে আমি 5-6 দিন কাম কৰি চৰকাৰ আনিবলৈ সক্ষম হোৱা অৱস্থাতহে তেওঁলোকে কিন্তু বিজেপিত আহিছিল। আৰু কি আহিছিল মই সেইটোও কৈছোঁ। আমি বছৰত 5-6 দিন কাম কৰিছিলোঁ আৰু তেওঁ 24 ঘণ্টাই কাম কৰে, আৰু 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয়। গতিকে আমি আনন্দ প্ৰকাশ কৰোঁ, হয় 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে। এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে। তেওঁ তাৰমানে শৌচ উদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? এইবিলাক কিয় কথা কয়? এইবিলাক কথা কোৱাৰ কাৰণে তেওঁলোকে হাঁহি এটাৰ পাত্ৰ হৈছে, আমি হোৱা নাই। নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে নিজৰ স্থিতিত অটল থাকি পুনৰ কয় যে কেইটামান ৰাস্তা ঘাট অভাৰব্ৰিজ বনালেই দেশৰ উন্নয়ন হোৱা নুবুজায়। ধাৰৰ ওপৰত ধাৰৰ বোজা লৈ এখন চৰকাৰ চলাই থকাটো অসম্ভৱ বুলি পুনৰবাৰ অশোক শৰ্মাই আজি নলবাৰীত বিস্ফোৰক মন্তব্য কৰে।
ৰাজ্য এখন দেশ এখন উন্নত হ'ব লগা হ'লে কেৱল বাটপথ কেইটাই নহয়, বাটপথো লাগিব, অভাৰব্ৰিজো লাগিব, সেই কথাটো সৰ্বজন স্বীকৃত। কিন্তু সেইটোৰে কেৱল দেশখন উন্নতিৰ পথলৈ যোৱা বুলি ক'ব নোৱাৰি। ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল নচলিব নোৱাৰে, তেনেহ'লে এখন ৰাজ্য চলিব পাৰে নেকি? মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে কাশ্মীৰ পাকিস্তানৰ কথা পাহৰিলে নেকি? কাশ্মীৰ নহয়, শ্ৰীলংকা আৰু পাকিস্তানৰ কথা পাহৰিলে নেকি? নলবাৰীৰ পৰা জ্যোতিষমান শৰ্মা ৰিপৰ্ট, অসম ভইচ।